আহক আজি আমি বনাওঁ ইভিনিং চাহৰ লগত খাব পৰা এটা ক্ৰাঞ্চি স্নেক্স আৰু এই স্নেক্সটো বনাবলৈ কাৰণে একদম কম সময় লাগে আৰু এইটো বনাবলৈ কাৰণে বেছি সামগ্ৰীৰো প্ৰয়োজন নহয় তো আহক মই ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই লৈ লৈছোঁ অকণমান চিৰা আৰু চিৰা প্ৰায় সকলোৰে ঘৰত পোৱা যায় আৰু সেই চিৰাখিনি মই প্ৰথমতে অকণমান পানী দি পেলাই ধুই লৈছোঁ আৰু যাতে কোমল হৈ যায় তাৰপিছত মই দি দিছোঁ অকণমান কালজিৰা লগতে অকণমান নিমখ আৰু তাৰপিছত ধুনীয়াকৈ আটা যেনেদৰে আমি ডো বনাই লওঁ তেনেদৰে মোহাৰি পেলাই ডো বনাই লৈছোঁ আৰু যিহেতু ধুই লোৱা হয় তো একেবাৰে কোমল হৈ যায় ডোটো খুব ধুনীয়াকৈ হৈ যায়গৈ। তাৰপিছত মই অকণমান তিনিটা ভাগ কৰি লৈছোঁ যাতে মই ভাবিছোঁ অকণমান কালাৰফুল বনাওঁ আৰু কালাৰফুল বনালে দেখাটো ভাল লাগে আৰু খাবলৈ চাহৰ জুতিটো অকণমান বেছি হৈ যায় আৰু তাৰপিছত ধুনীয়াকৈ এটা পাইপিং বেগত সোমাই আপোনালোকে এনেদৰে প্ৰেছ কৰিলেই হ'ল আৰু ধুনীয়াকৈ এনেদৰে ওলাই থাকিব পাইপৰ দৰে আৰু দেখাটো খুব বেছি ভাল লাগে আৰু ছেটিছফাইডো হয় কৰিবলৈ কাৰণে কাৰণ একদম ইজি হয়, খুব কম সময়ৰ ভিতৰতে এইকেইটা হৈ যায় আৰু মই বেছি কালাৰ ইউজ কৰা নাছিলোঁ, কেইটামান কালাৰে ইউজ কৰিছোঁ। আপোনালোকে যোনকেইটা কালাৰ বিচাৰে আপোনালোকে ইউজ কৰিব পাৰে, যোনকেইটা কালাৰ আপোনালোকৰ ভাল লাগে আৰু তাৰপিছত খুব কম সময়ৰ ভিতৰতে এইটো ৰেডি হৈ যায়। তাৰপিছত আমি ৰ'দত শুকুৱাই ল'ব লাগে যাতে ধুনীয়াকৈ শুকাই যায় আৰু যেতিয়া ৰ'দত শুকাই হৈ যায়গৈ কমপ্লিট তাৰপিছত আমি এইটো গৰম তেলত ফ্ৰাই কৰিলে একদম ধুনীয়াকৈ ফুলি যাব, যেনেকৈ পাপৰ ফুলে তেনেকৈ ছেম টু ছেম হ'ব। ইমানেই বেছি সহজ বনাবলৈ, একদম কম সময় লাগে আৰু ইনগ্ৰিডিয়েণ্ট একো নালাগে, একদম কম ইনগ্ৰিডিয়েণ্টৰ ভিতৰতে এইকেইটা ৰেডি হৈ যায়গৈ আৰু খাবলৈ বহুত বেছি টেষ্টি হয়। আপোনালোকে নিশ্চয় ঘৰত ট্ৰাই কৰি চাব আৰু ভিডিঅ'টো যদি চাই ভাল পাইছে মোৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।